Hello everyone, আজি মই আলুৰে বনোৱা এটা খুব টেষ্টি ৰেচিপি লৈ আহিছো। একেবাৰে সহজে মাত্ৰ দুটা বস্তুৰে এটো বনাব পাৰে আৰু স্কুললৈও আপোনালোকে ল'ৰা ছোৱালীক এই ৰেচিপিটো বনাই দি পঠিয়াব পাৰে আৰু তাহাঁতে বিৰাটেই ভাল পাব খাই। আৰু এফালে কলো বেটা এটা ভাঙি দিয়াচোন বুলি দেখিছেনে কিমান কোমল হৈছে। তেতিয়াহলে চাওঁচোন আহক কেনেকৈ বনালো। প্ৰথমে আলু কেইটা মই বইল কৰি ললো কুকাৰতে আৰু এতিয়া মই এনেকৈ পিহনা এখন লৈ ইয়াতে এনেকৈ ৰুকি লম। ইয়া দেখিছেনে আপোনালোকে পিটিকিও লব পাৰে বাৰু, কিন্তু ৰুকি ললে বেছি মিহি হয় ভাল হয় সেই কাৰণে। আৰু যদি পিটিকি লয় তেতিয়া অকমান গোটাও থাকিব পাৰে। আৰু সোৱাদ অনুসৰি দিলো নিমখ আৰু দিলো কৰ্ণফ্লোৰ। দেখিছেনে কৰ্ণফ্লোৰটো আপোনালোকে নিজৰ হিচাপত দিব কিমানটো জোখত প্ৰয়োজন হয়। আৰু এইখিনি আপোনালোকে অকনমান টান কৰি শেপ দিও বনাব পাৰে, কিন্তু মই শেপ দি বনোৱা নাই। এনেকৈ অকনমান ঢিলাকে থৈ পকৰি নিচিনা দি বনাম। আৰু এতিয়া এইখিনি খুব ধুনিয়াকে মই মিক্স কৰি লম। ধুনিয়াকে যাতে আটাইখিনি ভালদৰে মিক্স হৈ যায়। ইয়া দেখিছেনে আপোনালোকে ইয়াতকৈ টানো কৰি লব পাৰে। আৰু এতিয়া কেৰাহী এখন পাতি তাতে তেল দি এটা এটাকে এনেকৈ পকৰি নিচিনাকে দি দিলো। আৰু এতিয়া মই আটাইখিনি দি লম। আৰু একেবাৰতে হৰহকৈ দি নিদিব, নহলে এইখিনি লাগি ধৰিব। আৰু এয়া মই এতিয়া ধুনিয়াকে এইখিনি এটা এটাকে উলটাই দিম। আৰু এটা সাইড ভালদৰে সিজালৈকে আপোনালোকে এইখিনি সিজাই থাকিব লাগিব। দেখিছেনে এনেকৈ। আৰু গেছৰ ফ্লেমটো আপোনালোকে লো টু মিডিয়াম ফ্লেমতে এইখিনি সিজাই থাকিব। দেখিছেনে এনেকৈ এটা এটাকে উলটাই থাকিব। আৰু এনেকৈ এটা সাইড খুব ধুনিয়াকে সিজিলে। আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল। কেনেকুৱা পালে জনাব। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু দেখি চাগে গম পাইছে কিমানখিনি ধুনিয়া কোমল হৈছে। বেকিং পাউডাৰ বেকিং সোডা নিদিয়াকৈ আপোনালোকে এনেদৰে খুব ধুনিয়াকে এইখিনি বনাব পাৰে। আৰু বাকি থকাখিনিও মই এনেদৰে বনাই লম। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। তেন্তে আজিলৈ বাই।